আইনৰ বিষয়ে কোৱা আছিলে, পানিছমেণ্টৰ বিষয়ে কোৱা আছিলে, কিন্তু সেই যিসমূহ আইন আছিলে আমাৰ শিশুসকলৰ ওপৰত যিখিনি যৌন আতিশয্য বা ছেক্সুৱেল হাৰাছমেণ্ট হৈছিল সেই গোটেই দিশসমূহ সামৰি ল'ব পৰা নাছিলে, যাৰ কাৰণে শিশুৰ ওপৰত হোৱা অপৰাধসমূহ ৰোধ কৰিব পৰা নাছিলে। আৰু তেতিয়া অনুভৱ কৰিলে যে আমাৰ এই যি শিশুসকল আছে তেওঁলোকক যি ছেক্সুৱেল হাৰাছমেণ্ট বা যৌন আতিশয্যৰ পৰা তেওঁলোকক সুৰক্ষা দিবলৈ হ'লে এখন নতুনকৈ আইন প্ৰণয়ন কৰিব লাগিব। তোমালোকে কিছু জ্ঞান অৰ্জন কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ আইনীভাৱে সজাগ হ'লেহে তোমালোকে সমাজত কি কি ঘটনা অপৰাধমূলক কেনেকুৱা অপৰাধমূলক ঘটনা হৈ আছে তোমালোকে সচেতন হ'ব পাৰিব। কেনেকৈ শিশুসকলক সুৰক্ষা প্ৰদান কৰিব পাৰি তাৰ বিষয়ে আমাক নীতি নিয়ম জনালে, নীতি নিয়মৰ বিষয়ে আমাক কিছু কথা জনালে, আৰু আমি কেনেধৰণে সুৰক্ষা প্ৰদান কৰিব পাৰিম তাৰ বিষয়েও আমি মহিলাসকল বা পৰিয়ালসকলে কেনেধৰণে সজাগতা লাভ কৰিব সেই বিষয়ে আমাক অৱগত কৰালে। তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি মই তেওঁক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আৰু তেতিয়াৰ পৰাই মই অধিবক্তা হিচাপে কাম কৰি আছোঁ। আজি যিখন এৱাৰনেছ প্ৰগ্ৰেম, সেই এৱাৰনেছ প্ৰগ্ৰেমখন হৈছে পক্সো এক্টৰ ওপৰত, পক্সো এক্ট 2012। পক্সো এক্টখন আইন এখন কেতিয়া হয়, যেতিয়া সমাজত কিছুমান এনেকুৱা অপৰাধমূলক ঘটনা ঘটে যিবিলাক অপৰাধ আমি ৰোধ কৰিব লগা হয়, তেতিয়া এখন আইন প্ৰস্তুত কৰা হয়, আৰু সেই আইনৰ যোগেৰে সেই অপৰাধসমূহ নিৰ্মূল কৰাৰ কাৰণে তেওঁক আমি PHB মহাবিদ্যালয়ৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আছে ভোট অফ থেংকছ। ভোট অফ থেংকছ এতিয়া যিখন আলোচনা হৈ আছে তোমালোকে কিবা বুজি পাইছানে? পক্সো আইনৰ বিষয়ে শুনিছিলানে? অলপ দিনৰ আগতে ডক্টৰ দম্পতি ডক্টৰ সংগীতা দত্ত আৰু ডক্টৰ ৱালিউল ইছলামৰ এগেইনষ্টত এই পক্সো আইনখন আৰোপ কৰা হৈছিল। তেওঁলোক এতিয়াও কিন্তু জেলতে আছে। গতিকে ইমান এখন ষ্ট্ৰিক্ট আইনৰ বিষয়ে তোমালোকক কৈছে, আৰু শিশুসকল সম্পৰ্কে শিশু বুলি ক'লে তেওঁলোকে এই আইনখনে আমিয়ে বহুত কথা জনা নাছিলোঁ 18 বছৰলৈকে ধৰে। গতিকে বিভিন্ন ধৰণৰ নীতি নিয়ম, আমাৰ আইন সম্পৰ্কে সচেতনতাটো আমাৰ আটাইতকৈ প্ৰয়োজনীয় কথা। গতিকে এই ক্ষেত্ৰত তোমালোকে অলপ সজাগ সচেতন হৈ তোমালোকৰ ঘৰৰ পৰিয়ালৰ লগতে সমাজখনকো সচেতন কৰাটো তোমালোকৰ নৈতিক দায়িত্ব। ধন্যবাদ জনাব বিচাৰিছোঁ আজি এই সচেতনতাৰ অনুষ্ঠানত উপস্থিত থকা বাৰ এছ'চিয়েশ্যন, বজালী বাৰ এছ'চিয়েশ্যনৰ শ্ৰদ্ধাৰ সংগীতা দাস বাইদেউ। তেওঁ খুব সুন্দৰকৈ আইনখন সম্পৰ্কে আমাক অৱগত কৰিলে। কম সময়তে তেখেতে আইনৰ বিভিন্ন দিশ আমাক দেখুৱালে, আমাক অৱগত কৰিলে। গতিকে তেওঁক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জনাব বিচাৰিছোঁ বজালী বাৰ এছ'চিয়েশ্যনৰ আন এগৰাকী এডভকেট শ্ৰদ্ধাৰ পম্পী চৌধুৰী বাইদেউ। তেখেতেও যথেষ্টখিনি আগৰগৰাকী বক্তাই চুই নোযোৱা বহু কথা আমাক কম সময়তে অৱগত কৰালে, আৰু আইনখনক লৈ যে কোনেও সুবিধা ল'ব নালাগে সেই ডাঙৰ কথা এটা তেওঁ আমাক জনাই থৈ গ'ল। গতিকে তেওঁকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰা আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ দীপ্তি কলিতা বাইদেউ। বাইদেউ হঠাতে আহি অনুষ্ঠানটো খুব সুন্দৰকৈ চলাই নিলে। বাইদেউকো আমি ধন্যবাদ জনাইছোঁ। খুব ততাতৈয়াকৈ আয়োজন কৰি ল'ৰা ছোৱালীখিনিক আমাৰ সন্মুখত আনি গোটেই অনুষ্ঠানটোৰ তদাৰকৰ দায়িত্ব বহন কৰা আমাৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডক্টৰ দীপুল তালুকদাৰ ছাৰক সেইকাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাব বিচাৰিছোঁ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা কস্তুৰী শিৱম, ডক্টৰ প্ৰীতি দেৱী আৰু আমাৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক বিশ্বজিৎ ডেকা। তেওঁ খুব কম সময়তে আমাৰ গোটেই PPTৰ পৰা গোটেই এইখিনি প্ৰস্তুত কৰি আজিৰ মিটিংখন সুচাৰুৰূপে হৈ যোৱাত সহায় কৰিছে আমাক। তেওঁকো ধন্যবাদ জনাইছোঁ। লগতে ধন্যবাদ জনাইছোঁ শিক্ষা বিভাগৰ অধ্যাপিকা হিৰণময়ী কলিতা। তেওঁ আহি আমাৰ মাজত থাকি আমাক গোটেই কামখিনি সুচাৰুৰূপে হৈ যোৱাত সহায় সহযোগ কৰিছে। ডক্টৰ নমিতা দাস গুৰুং বাইদেউ, তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইমান পৰে নীৰৱতা অৱলম্বন কৰি আজিৰ এই অনুষ্ঠানটো সুন্দৰকৈ উপভোগ কৰি এই সচেতনতাটো আজিৰ এই অনুষ্ঠানৰ পৰাই তোমালোকৰ মন মগজুৰ পৰাই তোমালোকৰ পৰিয়াললৈকে তোমালোকৰ সমাজলৈকে এই সচেতনতা বিয়পি পৰক, সেই শুভ ইচ্ছাৰে আজিৰ এই অনুষ্ঠানটোৰ সফল পৰিসমাপ্তি হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।